গম পালে যে ডিমা হাছাও এলেকাত কয়লাৰ অবৈধ খনন চলি আছে, কিন্তু তাতকৈ বেছি ডাঙৰ অবৈধ খনন কয়লাৰ ইলিগেল মাইনিং চলি আছে কাৰ্বি আংলঙত। চলাই আছে তুলিৰাম ৰংহাং বাহিনীটোৱে। সেই কাৰ্বি আংলঙত চলাই থকা যি অবৈধ কয়লা খনন, অবৈধ কয়লাৰ যে মাইনিং, সেই মাইনিংটো বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ। বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু এইটোৰ ওপৰত CBI এনকুৱাৰী দিবৰ কাৰণে দাবী জনাইছোঁ। আৰু মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যাতে কাৰ্বি আংলঙত চলি থকা যি অবৈধ কয়লা খনন তাৰ ওপৰত CBI তদন্ত দিয়া হয় আৰু অনতিবিলম্বে ইয়াৰ যি অবৈধ কয়লা খনন আছে তাক বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। আৰু কিবা আছে? মানে কাৰ্বি আংলং মানুহৰ মূল যিটো দাবী যে ভাৰতৰ সংবিধানৰ 244A লাগে, আমি সেই দাবীটোক সমৰ্থন কৰোঁ যে কাৰ্বিসকলৰ অধিক স্বায়ত্ব শাসন লাগে। কাৰ্বিসকল অসমৰ আটাইতকৈ পুৰণি অসমীয়া, প্ৰথম অসমীয়া, অসমৰ কলম্বাছ। বিষ্ণুৰাভ ভাই কৈছে যে অসমৰ কলম্বাছ প্ৰথম অসমীয়া কাৰ্বিসকলে যদি অসমত যদি স্বশাসন নাপায়, নিজে নিজক শাসন কৰাৰ অধিকাৰ নাপায়, তেতিয়াহ'লে কোনে পায়? গতিকে 244A মই ছাপোৰ্ট কৰোঁ আৰু 244Aৰ কাৰণে হোৱা সকলো সংগ্ৰামত আমি অংশগ্ৰহণ কৰিম। অতি সোনকালে কাৰ্বি আংলঙত তুলিৰাম ৰংহাং বাহিনী খেদোৱাৰ ব্যৱস্থা কৰিব লাগে, কাৰণ কাৰ্বি আংলঙৰ ৰাইজৰ যি মূল 6 চিডিউলৰ যিটো স্পিৰিট, সেই স্পিৰিটটো তুলিৰাম ৰংহাং বাহিনীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বন্ধকত দি দিছে, দিল্লীৰ ওচৰত বন্ধকত দি দিছে। গতিকে অতি সোনকালে কাউন্সিলৰ যি ইলেকশ্যন হ'ব, এইবাৰ ইলেকশ্যনত আমি বিজেপিক হৰুৱাব লাগিব। বিজেপিয়ে কাৰ্বিসকলৰ অধিকাৰ কাঢ়ি লৈছে। APHLCক আমি জিকাব লাগিব। জন ইংতি কাঠাৰক আমি ইয়াতে শাসন দিব লাগিব আৰু লগতে আমি স্পষ্ট ইয়াত বিজেপিক হৰুৱাই APHLCক জিকাবৰ কাৰণে আমি সকলোৱে কাম কৰিম। মই নিজেও তাৰ কাৰণে খাটিম। মই এই মুহূৰ্তত আজি APHLCৰ প্ৰতিষ্ঠা দিৱসত তেখেতসকলক আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু কাৰ্বিসকলৰ এই সংগ্ৰাম আগুৱাই লৈ যাবৰ কাৰণে মই আশীৰ্বাদ দিছোঁ। বিজয়াৰ বিষয়ে কি ক'ব? মানে কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ, এই দুইটা হিমন্ত বিশ্ব শৰ্মাই আমাৰ দিছপুৰে মানে সদায় ATM হিচাপে ব্যৱহাৰ কৰিব। এই দুটা একদম ATM আৰু যেতিয়াই দৰকাৰ হয় তাৰ পৰাই পইচাটো মাৰে, যেতিয়াই দৰকাৰ হয় সেইটো কৰে। গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ATM ৰূপে আমাৰ কাৰ্বি স্বায়ত্তশাসিত পৰিষদক আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক ব্যৱহাৰ কৰিবলৈ কেতিয়াও দিব নালাগে। তুলিৰাম ৰংহাং আৰু দেবুলাল গাৰ্ছাৰ এই যিটো জাতিদ্ৰোহী, তেওঁলোকৰ নিজৰ জাতিৰ প্ৰতি যি অন্যায়, সেই অন্যায়টো আমি সকলোৱে বিৰোধিতা কৰিব লাগে। মই আকৌ এবাৰ এটা কথা কৈছোঁ যে আমি 244A ছাপোৰ্ট কৰোঁ, কিন্তু কাৰ্বি আংলঙত থকা কাৰ্বি ৰাইজে অন্যান্য খিলঞ্জীয়া মানুহক ইয়াত কিন্তু অধিকাৰ প্ৰদান কৰিব লাগে। এখন ৰাজ্যত, এখন ঠাই কেৱল এটা জাতি মানুহ বসবাস কৰে। কাৰ্বি আংলঙতো অকল কাৰ্বিসকল বসবাস কৰে, অন্য যি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে তেওঁলোকৰ প্ৰতিও সমান অধিকাৰ আৰু সমান মৰ্যাদা তেওঁলোকে পোষণ কৰিব লাগিব। সেইটোৰ বাহিৰে বাকী চব আন্দোলনতে মই তেওঁলোকৰ লগত আছোঁ। তেওঁলোকে সেইটো খালী কৰি দিব লাগিব। হয়, মানে কাৰ্বি আংলঙত PGR আৰু VGRত বাংলাদেশৰ পৰা অহা আৰু পশ্চিমবংগৰ পৰা অহা কিছুমান বাংলাদেশী আৰু বেংগলী মানুহে, তেওঁলোক মুছলমানেই হওক বা তেওঁলোক হিন্দুৱে হওক, PGR VGRবিলাক যিধৰণে দখল কৰিছে এইটো কেতিয়াও মানি ল'ব নোৱাৰে। কাৰ্বি আংলঙত থকা PGR VGR আৰু ইয়াৰ ভূমিভাগ সম্পূৰ্ণৰূপে ইয়াৰ কাৰ্বি মানুহৰ আৰু ইয়াত বসবাস কৰা থলুৱা মানুহৰ। গতিকে এই অঞ্চলবিলাকত এনেকুৱা ধৰণে বাহিৰৰ পৰা অহা বিশেষকৈ বাংলাদেশীবিলাকৰ হাতলৈ যোৱাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু ইয়াত বংগ সেনা খোলাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। কাৰ্বি আংলঙত বংগ সেনা এইটো কেতিয়াও মানি ল'ব পৰা বস্তু নহয়। কাৰ্বি আংলঙক অতি সোনকালে বংগ সেনাক নিষিদ্ধ ঘোষণা কৰিব লাগে। থেংক ইউ।